নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি এই সুন্দৰ পৰিৱেশটোৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বৰ্তমান গৈ আছোঁ মই ৰঙিয়ালৈ, মানে আজি ঘৰলৈ গৈ আছোঁ গুৱাহাটীৰ পৰা। বন্ধুসকল, এই পৰিৱেশটো কাৰ ভাল লাগিছে কমেণ্ট কৰি কমেণ্ট বক্সত জনাবচোন। মোৰ হ'লে বহুত ভাল লাগিছে, সেইকাৰণে ভিডিঅ' কৰি ৰাখি থৈ দিলোঁ। লৈ পেলাই আমি চিধা আহি ঘৰ পালোঁ। বাহিৰত আৰু ভিডিঅ' নবনালোঁ। এয়া ঘৰত আহি ৰকি উৎপাত চাওক, আমাক দেখা পায়। আৰু এইফালে লুচি ভাত বনাই আছে। আৰু আজি আমাৰ ঘৰত আছে ভগৱত পাঠ, তাৰ বাবে এনেকৈ এয়া লুচি বনাই আছে। এইফালে এয়া পায়স বনাইছে, মায়ে পায়স বনাই থৈ দিছে। আৰু এইফালে লুচি বনোৱা হৈ গ'ল আৰু পায়স বনোৱা হৈ গ'ল। এতিয়া চাহ দিব। আৰু এইফালে ভকতসকলে এয়া ভাগৱত পাঠ কৰি আছে, যিহেতুকে এতিয়া ভাদ মাহ। তো ভাদ মাহত এই পবিত্ৰ দিনটোত সকলোৱে ভাগৱত পাঠ কৰি আছে। তো আজি আমাৰ ঘৰত ভকতসকলৰ পদধূলি পৰিল। আজি আমাৰ ঘৰত ভাগৱত পাঠ কৰিছে। তো সেইকাৰণে মই গুৱাহাটীৰ পৰা আহি গ'লোঁ ৰঙিয়া। তো আৰু এইফালে এয়া মই ড্ৰেছ কৰি ল'লোঁ। আৰু এইফালে মা আৰু মই এয়া পিছফালে সেৱা কৰি আছোঁ। আৰু ভকতসকলে এয়া মা আৰু মোক আশীৰ্বাদ দি আছে। যিহেতুকে বন্ধু-বান্ধৱীসকল কাৰ ঘৰত ভগৱত পাঠ কৰিছে এইকেইটা দিনৰ ভিতৰত কমেণ্ট কৰি আপোনালোকে জনাবচোন। এই পবিত্ৰ মাহটোত ভগৱত পাঠ কৰিলে ভকতৰ আগমন হ'লে সঁচাকৈ বহুত ভাল লাগে, মনটো সঁচাকৈ পবিত্ৰ হৈ যায় মনটো। আহোঁতেও এইকেইদিন নামঘৰত গৈ নাম প্ৰসংগ কৰি আছে। আৰু আজি ভকতসকলৰ পদধূলা আমাৰ গৃহত পৰিল। তো এই বছৰটো সকলোৰে ভালে পাৰ হওক, সকলোৰে মনৰ আশা পূৰণ হওক, সকলো মানুহে নিৰোগী হৈ থাকক, সকলোৰে মা দেউতাক ভালে থাকক। তাকে প্ৰভু ভগৱন্তৰ ওচৰত মই এয়া প্ৰাৰ্থনা কৰিছোঁ। এইফালে এতিয়া আমাৰ প্ৰসাদ দিয়া টাইম হৈ গ'ল। এয়া মায়ে প্ৰসাদখিনি ভকতসকলক আনিলে, ভকতখিনিয়ে ভগাই দিলে। আৰু এইফালে চাহ দিলে প্ৰসাদ দিয়া হোৱাৰ পিছত। আৰু এইফালে আমাৰ ভাগিনটো চাওক, এয়া তাক এনেকৈ কিবা খাব দিছিলে, এনেকৈ চবাই আছে। আৰু এইফালে কিবা কিবি দেখুৱাই আছে। সঁচাকৈ তাক বহুত কিউট লাগিছে। আৰু যোনে যেনেকৈ কৰিব দিয়ে সকলোখিনি সি দেখুৱাই থাকে। তেওঁ তেনেকৈ ভালো লাগে তাৰ লগত খেলি। বয়স মাত্ৰ 1 বছৰ হৈছে আৰু ইম্প্ৰুভ বহুতখিনি হৈছে তাৰ। আৰু এইফালে এতিয়া ভকতসকল যাবলৈ ওলালে। আৰু এয়া মই ভকতসকলক কৰিছোঁ, আশীৰ্বাদ ল'লোঁ। এইকেইদিন যিহেতুকে মই বেমাৰত ভুগি হৈছিলোঁ, তো তেনেকৈ অলপ ভকতৰ আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ ল'লোঁ, যাতে মোৰ আহিব লগা দিনবোৰ ভালে পাৰ হয়। তো সেয়ে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।